জনজাতিকৰণৰ দাবীত উজনিত অব্যাহত ধাৰাবাহিক প্ৰতিবাদ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত তিনিচুকীয়া জিলা পুনৰ এবাৰ কঁপি উঠিল আজিৰ দিনটো প্ৰথমে তালাপ তাৰপিছত কাকপথাৰ তাৰপিছত বাৰঘেৰিটা আৰু তিনিচুকীয়া চহৰত আজি উলিওৱা হ'ল বৃহৎ জনসভা মৰাণ জনগোষ্ঠীৰ ন্যায্য অধিকাৰৰ দাবীত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মৰাণ ৰাইজে ৩০ সহস্ৰাধিক ৰাইজৰ ব্ৰজ নিনাদত কঁপি উঠিল তিনিচুকীয়া চহৰ আপোনালোকে দেখা পাইছে কোনো দল সংগঠনৰ প্ৰত্যক্ষ নেতৃত্ব নহয় একেস্বৰে একেলগে একে সময়তে ওলাই আহিছে মৰাণ ৰাইজ তেখেতসকলৰ দাবী জনজাতিকৰণ তেখেতসকলৰ দাবী স্বায়ত্তশাসন ইতিমধ্যে মৰাণ জনগোষ্ঠীয় বিভিন্ন দল সংগঠন একত্ৰে বহি এক উমৈহতীয়া ৰাজনৈতিক মঞ্চও গঠন কৰিছে আৰু এই মুহূৰ্তত আমি যি দৃশ্য দেখুৱাইছোঁ তিনিচুকীয়া জিলাৰ দৃশ্য তিনিচুকীয়া চহৰৰ দৃশ্য জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে মানুহ আহিছে কেৱল মানুহৰ মানুহ কেইবা সহস্ৰাধিক জনতাই কঁপাইছে তিনিচুকীয়া চহৰ জনজাতিকৰণ লাগিবই স্বায়ত্তশাসন লাগিবই চৰকাৰী বঞ্চনা সহ্য কৰা নহ'ব এই ধৰণৰ শ্লোগানেৰে তিনিচুকীয়া কঁপাইছে মৰাণ ৰাইজে একত্ৰিতভাৱে এই বাৰ্তা দিছপুৰলৈ প্ৰেৰণ কৰিছে দিল্লীলৈ প্ৰেৰণ কৰিছে যে কেৱল প্ৰতাৰণাৰ ৰাজনীতিৰে কেৱল প্ৰলোভনৰ ৰাজনীতিৰে মৰাণ জনতাক প্ৰলোভিত বা প্ৰৰোচিত কৰিব পাৰিম বুলি যদি কোনোবাই ভাবিছে তেতিয়াহ'লে ভুল কৰিছে ইয়াতে চাওক কেৱল মানুহৰ মোৰ সতীৰ্থ তিনিচুকীয়াৰ ব্যুৰো জিতুল দত্ত আছে এই মুহূৰ্তত তিনিচুকীয়াত মই জিতুল আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই সামগ্ৰিক পৰিৱেশটো যিহেতু তাত হাজাৰ হাজাৰ ৰাইজ সমবেত হৈছে তালাপৰ পিছত কাকপথাৰ পিছত মাৰ্ঘেৰিটা আৰু আজি তিনিচুকীয়া চহৰ এতিয়াও আমি দেখা পাইছোঁ তাত হাজাৰ হাজাৰ মানুহ সমবেত হৈ আছে মই আপোনাৰ জৰিয়তে তেখেতসকলৰ কথাখিনি পুনৰ এবাৰ জনাৰ চেষ্টা কৰিম জিতুল দত্ত হয় সুনীল চক এটা কথা ক'ব লাগিব যে বিগত সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ আছে সেয়া কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰে হওক দুয়োখন চৰকাৰে কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰসংগক লৈ এক প্ৰকাৰ ৰাজনীতিৰ ললিপপ তেওঁলোকে খুৱাবলৈ চেষ্টা কৰিলে কিন্তু শেহতীয়াকৈ মৰাণ জনগোষ্ঠীৰ যিসমূহ সংগঠন আছে তেওঁলোকে শেহতীয়াকৈ বিজেপি চৰকাৰৰ যিটো চক্ৰান্ত এই চক্ৰান্ত তেওঁলোকে বুজি উঠিছে যাৰ পৰিণতিত বিগত সময়ছোৱাত দেখা গৈছিলে যে মৰাণ জনগোষ্ঠী জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত যি স্বায়ত্ত আসনত আমি তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজিৰ মুহূৰ্তৰ এই পৰিৱেশ যদি মই দেখাব বিচাৰোঁ আমাৰ প্ৰাঞ্জল খনিকক অনুৰোধ জনাম এই মুহূৰ্তত জনজাতিকৰণৰ দাবীত এক বিশাল জনসভা অনুষ্ঠিত হৈ আছে মই সেই পৰিৱেশটো প্ৰাঞ্জল খনিকক দেখাবলৈ অনুৰোধ জনাইছোঁ তিনিচুকীয়া থানা চাৰিআলিত হাজাৰ হাজাৰ লোক সমবেত হৈ আছে মই পৰিৱেশটো প্ৰাঞ্জল খনিকক দেখাবৰ কাৰণে প্ৰথমতে অনুৰোধ জনাইছোঁ ইয়াত ৰাজপথত এনেধৰণে হাজাৰ হাজাৰ লোক বহি পৰিছে আৰু তেওঁলোকৰ এটাই দাবী যে যিকোনো প্ৰকাৰে বিজেপি চৰকাৰে মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব আৰু সমান্তৰালকৈ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত তেওঁলোকক স্বায়ত্তশাসনৰ পূৰ্ণ মৰ্যাদা প্ৰদান কৰিব লাগিব মই এই মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পালিত বৰা আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকে বিগত সময়ছোৱাত তিনিচুকীয়াৰ তালাপ কাকপথাৰ মাৰ্ঘেৰিটা আৰু শেষত আজি তিনিচুকীয়াত সহস্ৰাধিক লোকৰ প্ৰায় 10 সহস্ৰাধিক লোকৰ উপস্থিতিত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি জনজাতিকৰণৰ প্ৰসংগক লৈ যে বিজেপিয়ে বিগত সময়ছোৱাত ললিপপৰ ৰাজনীতি কৰিলে আৰু তেনেধৰণৰ ৰাজনীতি যে ভৱিষ্যতে সহ্য কৰা নহ'ব তাৰ এক ইংগিত প্ৰদান কৰিলে এক প্ৰকাৰ চৰকাৰলৈ সকিয়নি প্ৰদান কৰিলে এই মুহূৰ্তত আপোনাৰ কি আহ্বান থাকিব চৰকাৰলৈ হয় বিজেপি চৰকাৰখনে মৰাণসকলক জনজাতিকৰণ দিবলৈ মিছা প্ৰতিশ্ৰুতি দিছিলে সেয়াৰ আজি মৰাণ জনগণে অৱগত হৈছে আৰু সেইবাবে 30,000তকৈ অধিক জনগণৰ আজি ৰাজপথলৈ ওলাই আহিছে আমি মৰাণসকলে 2 ছেপ্টেম্বৰ তাৰিখে আমি আন্দোলন ঘোষণা কৰিছিলোঁ তালাপত তেখেতলোকে আমাক বাধা দিছিলে সেই বাধাৰ অতিক্ৰম কৰি মৰাণ জনগণে কিন্তু প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ পৰৱৰ্তী পৰ্যায়ত কাকপথাৰত লৈছিলোঁ তাৰ মাৰ্ঘেৰিটাত লৈছিলোঁ আৰু আমাৰ সদৰ আমাৰ পুৰণি বেংমৰা ৰাজ্যত আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ বেংমৰা ৰাজ্যৰ পৰাই ক'ব বিচাৰিছোঁ অসমৰ আদিম জনজাতিৰ মৰাণসকলক জন্মস্বত্ব অধিকাৰ যেতিয়ালৈকে নিদিব
তেতিয়ালৈকে মৰাণ জনগণৰ ক্ষান্ত নহয় ভাৰতীয় সংবিধানে যদি বাকী লোকসকলৰ জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে একেই বড়ো কছাৰী থলৰ মৰাণসকলক জনজাতিকৰণ কিয় নিদিব আমাৰ একেই বৈশিষ্ট্য আছে আমি একেই লোক হয় কিন্তু মৰাণ হয় একমাত্ৰ মৰাণসকলক বঞ্চিত কৰাৰ যুক্তি ক'ত এই জনগোষ্ঠীতে যেতিয়ালৈকে ন্যায় নাপায় যেতিয়ালৈকে অধিকাৰ নাপায় তেতিয়ালৈকে কিন্তু মৰাণ জনগণে কোনো কালেই ক্ষান্ত নহয় আৰু চৰকাৰখনে মিছা কথা বহুত হৈ গ'ল এই কথা আমি মৰাণ জনে অৱগত হৈছোঁ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নৱেম্বৰত তেখেতলোকে বিশেষ অধিৱেশন পাতি আমাৰ প্ৰতিবেদন পাঠ কৰিম বুলি কৈছে এই আচৰিত কথা যে নৱেম্বৰত কৈছে যোৱা 10 বছৰ তেখেতলোকৰ সময় নহ'ল যে আজি তেখেতলোকৰ 10 বছৰৰ শেষৰখন অধিৱেশনত তেখেতলোকে এই আনিম বুলি কৈছে অৰ্থাৎ তেখেতলোকে আনি চৰকাৰে জনজাতিকৰণটো কেন্দ্ৰলৈ পঠাই দিব তাৰপাছত জনজাতিকৰণ কোনো নিশ্চয়তা নাই তেখেতলোকে কেন্দ্ৰই জানে বুলি কৈ দিব অৰ্থাৎ মৰাণসকলৰ জনজাতিকৰণ দ্বাৰা চৰকাৰৰ কোনো সদিচ্ছা নাই এনেকুৱা এটা দিশলৈ পঠাই দিব হৈছে যে মৰাণসকলক ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে সকলো ফালৰ পৰা শেষ কৰি দিবলৈ চৰকাৰখন ষড়যন্ত্ৰ কৰিছে সেইকাৰণে কৈছোঁ মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি যদি থলগুৰি ভূমিপুত্ৰসকলৰ কথা কৈ আছে তেনেহ'লে থলগুৰি ভূমিপুত্ৰসকলৰ কথা কিয় সুৰক্ষিত কৰাৰ কথা নাভাবে গতিকে আমাৰ জনগোষ্ঠীটোক জনজাতিকৰণ অধিকাৰ দিয়া নাই ভূমি অধিকাৰ নিদিয়া যেতিয়ালৈকে আমাৰ এই অধিকাৰ নিদিব তেতিয়ালৈকে কিন্তু আমাৰ সংগ্ৰাম কিন্তু শেষ নহয় কৈছোঁ নহয় আজি এই আৰম্ভণি আমাৰ জিতুল আপুনি যদি মোক শুনিছে মই এটা মাত্ৰ প্ৰশ্ন আপোনাৰ মাধ্যমেৰে পলিন্দ বৰাৰ পৰা জানিব বিচাৰিম জিতুল দত্ত মই আপোনাৰ মাধ্যমেৰে পলিন্দৰ পৰা জানিব বিচাৰিম আপুনি তেখেতৰ ৰাখক যে দেখা পোৱা যায় প্ৰতিটো বিধানসভা নিৰ্বাচনৰ আগতে এই জনজাতিকৰণৰ আন্দোলনৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হয় ৰাইজ ওলাই আহে নেতাসকল ওলাই আহে নিৰ্বাচন যায় তেওঁলোকো ক্ষান্ত হয় মই তেখেতসকলৰ দায়িত্ব বা তেখেতসকলৰ আন্তৰিকতাৰ ওপৰত সন্দেহ কৰা নাই কিন্তু আমাৰ যিটো অতীতে শিকাই গৈছে দেখি এই গোটেই কথাবিলাক বৰ দুখ লগা হৈছে মই পলিন্দ বৰানৰ পৰা জানিব বিচাৰিছোঁ যে এই আন্দোলন যদি নিৰ্বাচন কেন্দ্ৰিক কেৱল হয় বিধানসভা নিৰ্বাচন অহাৰ আগে ডাঙৰ হৈছে ৰাইজ ওলাই আহিছে কালক্ৰমৰ সেয়া সীমিত হৈ যাব নেকি হয় মই সুদীপ ভাই আপোনাৰ যিখিনি প্ৰশ্ন এই প্ৰশ্ন মই পালিন্দৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যিহেতু বিগত সময়ছোৱাত দেখা গৈছে যে আপোনালোকে আন্দোলন কৰে চৰকাৰে আলোচনাৰ মজিয়ালৈ মাতে এক প্ৰকাৰ ললিপপ প্ৰদান কৰে আৰু শেষত দেখা যায় যে আন্দোলন সীমিত হৈ পৰে আপোনালোকে যিহেতু এই মুহূৰ্তত এটা জোৰদাৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে সন্মুখত নিৰ্বাচন আছে পুনৰ আপোনালোকক আলোচনাৰ মেজলৈ মাতিব পুনৰ আকৌ আলোচনাৰ নামত আলোচনা অনুষ্ঠিত কৰি আপোনালোকৰ আন্দোলন সীমিত কৰাৰ যিটো চৰকাৰৰ যিটো পলিচি এই পলিচিত আপোনালোকে পুনৰ ভৰি দিব নেকি বিষয়টো এনেকুৱা ধৰণৰ যে আমি মৰাণ ছাত্ৰ সন্থাই 2 ছেপ্টেম্বৰৰ পৰা আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছিলোঁ চৰকাৰৰ বিশেষ সূত্ৰে আমাৰ সংগ্ৰামখন যে সাংঘাতিক ধৰণে জংগীভাৱে হ'বলৈ গৈ আছে সকলো মৰাণ জনগণ ওলাই আহিছে বুলি যেতিয়া অৱগত হ'ল সেই তেতিয়াৰ 1 তাৰিখ দিনাখন আমাৰ মাননীয় আমাৰ বিমল বৰা তিনিচুকীয়াৰ গাৰ্জেন মিনিষ্টাৰ তেখেতৰ নেতৃত্বত আমাৰ তিনিচুকীয়াত আমাৰ আলোচনা হৈছিলে আমি কৈছিলোঁ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ যেতিয়া দিব তেতিয়াহে আমি আলোচনাত বহিম এই স্পষ্টভাৱে কৈছোঁ আৰু তেতিয়া তাৰ পাছত তেখেতলোকে আমাক যোৱা সেইদিনাখনে 2 তাৰিখে ৰাতিপুৱাৰ 9টা বজাত আমাৰ লেটাৰ আহিছে যে মৰাণ ছাত্ৰ সন্থাক আলোচনালৈ মাতিছে অহা 23 ছেপ্টেম্বৰ তাৰিখে আমি কৈছোঁ তেতিয়াও কিন্তু আমাক বশ কৰিবলৈ চেষ্টা কৰা হৈছিলে তেতিয়া আমি কিন্তু মৰাণ ছাত্ৰ সন্থাই কৈছিলোঁ মৰাণসকলক যদি জনজাতিকৰণ দিয়ে তেতিয়া আমাৰ আন্দোলন বন্ধ হ'ব আৰু আদাৰিছ কোনো বিষয়ক লৈ আমি আলোচনা নকৰোঁ গতিকে এই কথাখিনি কৈছিলোঁ গতিকে এই কথাক আমি কোনো নকৰি আমি আন্দোলন কাৰ্যসূচীত গৈ আছোঁ আৰু ইয়াৰ পাছতো যদি তেখেতলোকে আমি আলোচনাত মাতিছে নিশ্চিতভাৱে বহিম যদি জনজাতিকৰণৰ বিষয়টো আলোচনা হয় জনজাতিকৰণ বিষয়টো সমাধান লাগিব গতিকে এই অধিকাৰটো যেতিয়ালৈকে নিদিব তেতিয়া মৰাণ ছাত্ৰ সন্থাই কোনো আলোচনাত অংশগ্ৰহণ নকৰে আপোনাৰ পৰা আৰু এটা কথা অন্তিম প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে ইতিমধ্যে কৈছে দিনৰ ভাগতো কৈছে যদিহে জনজাতি প্ৰসংগটোত চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে 2026ত কোনো বিজেপি নেতাকৰ্মী বা বিজেপি দলক মৰাণ অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব হয় চাওক আজি আমাৰ ইয়াত 30,000 মৰাণ মানুহ আছে 30,000 মৰাণ মানুহ ওলাই আহিছে ইয়াৰ পাছত যদিহে আমি এনেকুৱা ধৰণৰ আমাক জনজাতিকৰণ নিদিয়ে সকলো মৰাণ মানুহ আমাৰ যিমান মৰাণ মানুহ আছে সকলো মৰাণ মানুহ ৰাজপথলৈ ওলাই আহিবলৈ ইতিমধ্যে টঙালি বান্ধিছে আজি ইয়াৰ মাত্ৰ এটা অংশ মৰাণ মানুহ ওলাই আহিছে আমি মৰাণ মানুহ
তিনিচুকীয়াতে নহয়, অকল তিনিচুকীয়াতে নহয়, আমাৰ উজনিৰ বহুকেইখন জিলাত মৰাণৰ আধিপত্য আছে। আটাইকেইখন আমি মৰাণ জনগণেই আমাৰ মৰাণসকলক যদি জনজাতিকৰণ বিষয়টো স্পষ্ট নকৰে চৰকাৰে, আমি সেই চৰকাৰৰ বিপক্ষে যাম। এইটো চিৰনিশ্চিত। আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিছোঁ আৰু এই কথাটো আমি ইতিমধ্যে আমাৰ ৰাইজে অৱগত হৈছে। এই কথাখিনি যে আমাক বঞ্চিত কৰিলে, এই কথাখিনি প্ৰত্যেকগৰাকী ঘৰে ঘৰে গৈ এই কথাখিনি আমি অৱগত কৰিম। জিতুল আপুনি অকণমান লাইনত থাকক, মই দৃশ্যাংশসমূহ দেখুৱাম। মই পুনৰ যাম জিতুল দত্ত, মই আপোনাৰ ওচৰলৈ পুনৰ যাম। একেবাৰে এৰিয়েল ভিউ যদি কিছুমান আহিছে, ড্ৰোন শ্বট মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া তিনিচুকীয়া সদৰৰ দৃশ্য। আৰু কিছু দৃশ্যাংশ আহিছে। আচলতে কি পৰ্যায়ত মানুহ ওলাই আহিছে তিনিচুকীয়াত, আপোনালোকে এই দৃশ্য চাওক। আৰু কিছু দৃশ্যাংশ আছে, মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া তিনিচুকীয়াৰ দৃশ্য, এই মুহূৰ্তৰ তিনিচুকীয়াৰ দৃশ্য। এয়া এইদৰে ওলাই আহিছে মৰাণ জনতা। তিনিচুকীয়াৰ মাজমজিয়াত এইদৰে সমবেত হৈছে হাজাৰ হাজাৰ জনতা। এটাই কথা, স্বায়ত্ব শাসন লাগিবই। এটাই কথা, জনজাতিকৰণ লাগিব। জিতুল দত্ত, মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যি দৃশ্যাংশ আমি দেখা পাইছোঁ, আমাৰ ড্ৰোন কেমেৰাত যিখিনি দৃশ্যাংশ বন্দী হৈছে বা বিভিন্ন উৎসৰ পৰা আমি গ্ৰহণ কৰিছোঁ বা সেয়া আমি সম্প্ৰচাৰ কৰিছোঁ, তাত হাজাৰ হাজাৰ মানুহ দৃষ্টিগোচৰ হৈছে। সকলোৱে জোৰ লৈ ওলাই আহিছে। কোন কোন স্থানৰ পৰা আহিছে আৰু কাৰ নেতৃত্বত আহিছে? হয়, মৰাণ ছাত্ৰ সন্থাই সন্মুখৰ পৰা নেতৃত্ব লৈছে। আৰু কোন কোন দল সংগঠন আছে, যিহেতু মৰাণসকলে এক উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঠন কৰিছে। জিতুল দত্ত। হয় সুনীত চাওক, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে মৰাণ জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে, এই সংগঠনসমূহ বিশেষকৈ মৰাণ ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি মৰাণ সভা, মৰাণ সাহিত্য সভা, মৰাণ মহিলা জাতীয় পৰিষদকে ধৰি যিবিলাক মৰাণ সংগঠন আছে, সকলোৱে স্বতঃস্ফূৰ্তভাৱে এই যি প্ৰতিবাদী কাৰ্যসূচী, বিগত সময়ছোৱাৰ পৰা আজিৰ তাৰিখলৈকে তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত যিহেতু নিশাৰ প্ৰায় এপৰ গৈছে, মই এই মুহূৰ্তত তিনিচুকীয়া থানা চাৰিআলিত উপস্থিত আছোঁ। আৰু তিনিচুকীয়া থানা চাৰিআলিৰ যিটো পৰিৱেশ, এই পৰিৱেশটো আপুনি দেখিলে এটা কথা অনুভৱ কৰিব পাৰিব যে জনজাতিকৰণৰ প্ৰসংগত এইবাৰ মৰাণ জনগোষ্ঠীৰ লোকসকল যিধৰণে ওলাই আহিছে, হয়তো এই ক্ষেত্ৰত চৰকাৰে এইবাৰ ৰেহাই নাপাব। ইতিমধ্যে পালিন্দৰ পৰাই উল্লেখ কৰিছে যে কেইবাটাও আলোচনাৰ প্ৰস্তাৱ আহিছে, কেইবাবাৰো আলোচনাৰ প্ৰস্তাৱ আহিছে। যি তালাপৰ যি জোৰ সমদল কাৰ্যসূচী আছিল, তাৰ পূৰ্বেই বিমল বৰাই তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছে, কিন্তু সেই আলোচনা ইতিমধ্যে বিফল হৈছে। কিন্তু আলোচনাত বঢ়াবৰ কাৰণে তেওঁলোকক বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰা হৈছে বা তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে। কিন্তু সেই প্ৰস্তাৱৰ প্ৰতি তেওঁলোকে এটা কথাই স্পষ্ট কৰিছে, যদিহে জনজাতিকৰণৰ প্ৰসংগটোক লৈ চৰকাৰে এটা স্থিতি স্পষ্ট কৰে, তেতিয়াহ'লে তেওঁলোকে আলোচনাৰ মেজত বহিব। যদিহে বিগত সময়ছোৱাৰ দৰে তেওঁলোকে যিধৰণে প্ৰবঞ্চনাৰ ৰাজনীতি কৰিলে, ললিপপৰ ৰাজনীতি কৰিলে, তেনেকুৱা ধৰণৰ যদি ৰাজনীতি কৰা হয়, তেতিয়াহ'লে তেনেধৰণৰ আলোচনাত তেওঁলোকে বহাৰ পৰা বিৰত থাকিব। এই কথা ইতিমধ্যে তেওঁলোকে চৰকাৰক স্পষ্ট কৰি দিছে। কেৱল জোৰ সমদলেই নহয়, ইতিমধ্যে তেওঁলোকে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচীও তেওঁলোকে ঘোষণা কৰি দিছে। যদিহে চৰকাৰে এই বিষয়টোৰ প্ৰতি সদিচ্ছা ব্যক্ত নকৰে, তেতিয়াহ'লে অনাগত দিনত তেওঁলোকে কঠোৰভাৱে অৰ্থনৈতিক আন্দোলনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। মই ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জল খনিকক পুনৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত তিনিচুকীয়াৰ থানা চাৰিআলিত এইদৰে হাজাৰ হাজাৰ লোকে তেওঁলোকে এখন সভাত মিলিত হৈছে আৰু জনজাতিকৰণৰ প্ৰসংগত তেওঁলোকৰ নিজা নিজা বক্তব্য তেওঁলোকে ৰাখিছে। আৰু তেওঁলোকে এটা কথাত স্থিতিত অটল আছে যে যেতিয়ালৈকে চৰকাৰে জনজাতিকৰণৰ প্ৰসংগত এটা স্থিতি স্পষ্ট নকৰে, তেতিয়ালৈকে এই আন্দোলন তেওঁলোকে অব্যাহত ৰাখিব আৰু প্ৰয়োজন সাপেক্ষে ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ তেওঁলোকে বাধ্য হ'ব। যাৰ ধন্যবাদ জনাইছোঁ জিতুল। প্ৰয়োজন সাপেক্ষে মই পুনৰ আপোনাৰ ওচৰলৈ যাম, কিন্তু এয়া স্বতঃস্ফূৰ্ত প্ৰতিক্ৰিয়া মই পুনৰ কৈছোঁ। যদিও মৰাণ ছাত্ৰ সন্থা, মৰাণ সভা, অন্যান্য দল সংগঠন আছে, কিন্তু ৰাইজ বিভিন্ন স্থানৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু সেইবাবে এয়া গণ প্ৰতিবাদৰ ৰূপ লৈছে। মৰাণ ৰাইজৰ যি স্বায়ত্ব শাসনৰ জনজাতিকৰণৰ প্ৰতিবাদ, অনাগত সময়ত এই গোটেই প্ৰতিবাদী ধাৰাটো চৰকাৰে কিদৰে দৃষ্টি নিক্ষেপ কৰে বা তেখেতৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰে, সেয়া লক্ষণীয়।